ক্ৰমাৎ স্বাভাৱিক হোৱাৰ পথত ইণ্ডিগোৰ বিমান সেৱা দেওবাৰে 15 শতাধিক বিমানৰ উৰণ আৰম্ভ 6 দিনৰ মূৰত 135টা স্থানলৈ ইণ্ডিগোৰ বিমান উৰণ অহা 10 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণৰূপে স্বাভাৱিক হ'ব বিমান সেৱা যোৱা 6টা দিন ধৰি ইণ্ডিগোৰ বিমান সেৱা প্ৰায় সম্পূৰ্ণৰূপে অচল হৈ পৰাৰ পিছত ক্ৰমাৎ স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছে ইণ্ডিগো কৰ্তৃপক্ষই দেওবাৰে দাবী কৰা মতে বিমান সেৱাৰ নেটৱৰ্কৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা দূৰ কৰাত যথেষ্ট সফলতা লাভ কৰা গৈছে দেওবাৰে 15 শতাধিক স্থানলৈ ইণ্ডিগোৰ বিমান উৰণ আৰম্ভ হৈছে ইণ্ডিগোৰ দেশীয় বিমান সেৱাৰ 138টা স্থানৰ ভিতৰত 135টা স্থানলৈ উৰণ সেৱা স্বাভাৱিক হৈ পৰা বুলি দাবী কৰিছে কৰ্তৃপক্ষই শনিবাৰে বিমান সংস্থাটোৰ কেৱল 700 উৰণহে বাধাপ্ৰাপ্ত হোৱাৰ বিপৰীতে দেওবাৰৰ পৰা এই সেৱা ক্ৰমাৎ স্বাভাৱিক হ'বলৈ আৰম্ভ কৰা বুলি দাবী কৰিছে ইণ্ডিগো কৰ্তৃপক্ষই অহা 10 ডিচেম্বৰৰ ভিতৰত ইণ্ডিগোৰ বিমান সেৱা সম্পূৰ্ণৰূপে স্বাভাৱিক হৈ পৰিব বুলিও দাবী কৰিছে কৰ্তৃপক্ষই বিমান সেৱা স্বাভাৱিক হৈ পৰাৰ পিছতে বিভিন্ন বিমান কোঠত আবদ্ধ হৈ ৰোৱা যাত্ৰীসকলক গন্তব্যস্থানলৈ প্ৰেৰণৰ কাম আৰম্ভ কৰিব ইণ্ডিগোই দেওবাৰৰ ভিতৰত ইণ্ডিগোৰ বিমান সেৱাৰ নেটৱৰ্ক 95% কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে দিল্লীকে ধৰি বিভিন্ন বিমান কোঠত হ্ৰাস পাইছে যাত্ৰীৰ সংখ্যা গুৱাহাটী আহমেদাবাদ নাগপুৰ আইজল জম্মুতো স্বাভাৱিক অৱস্থা দেওবাৰে মুম্বাইত 8খন চেন্নাইত 40খন বিমানৰ উৰণ বাতিল কৰা হৈছিল 2300 উৰণৰ ভিতৰত দেওবাৰে 1500 বিমানৰ উৰণ আৰম্ভ হৈছে শনিবাৰে বাতিল কৰা হৈছিল 700 বিমানৰ উৰণ ইণ্ডিগোৰ পৰিচালনা ব্যৱস্থাৰ ত্ৰুটিৰ বাবে উদ্ভৱ হৈছিল এই জটিলতাৰ ইতিমধ্যে সংকট দূৰ কৰিবলৈ ডিজিচিএ কৰ্তৃপক্ষই ইণ্ডিগোলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ লগতে 24 ঘণ্টাৰ ভিতৰত সংকট নিৰ্মূল কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে ইণ্ডিগো কৰ্তৃপক্ষই দেওবাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে এই নিৰ্দেশৰ পিছতে দেওবাৰে সন্ধিয়া 8 বজাৰ ভিতৰত বাতিল হোৱা উৰণৰ বিপৰীতে যাত্ৰীক ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে ইণ্ডিগো কৰ্তৃপক্ষই ইণ্ডিগোৰ এই সংকটৰ পিছতে চৰ্চালৈ আহিছে আদানীৰ প্ৰসংগও ইতিমধ্যে দেশৰ কেইবাটাও বিমান কোঠৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিয়াৰ পিছত গৌতম আদানীয়ে এবাৰ বিমান সেৱাত খোজ পেলোৱাৰ পৰিকল্পনা কৰা বুলি বিভিন্ন মহলে প্ৰকাশ কৰে এই বিমান সেৱা আৰম্ভ কৰাৰ পূৰ্বে আদানীয়ে কৌশলেৰে ইণ্ডিগোক ক্ৰয় কৰাৰ পৰিকল্পনা কৰা বুলি বিভিন্ন মহলত চৰ্চিত হৈছে এই সম্পৰ্কত চৰকাৰ ইণ্ডিগো কৰ্তৃপক্ষ বা আদানী গ্ৰুপে এতিয়াও স্পষ্টভাৱে প্ৰকাশ কৰাৰ পৰা বিৰত আছে কোনো তথ্য নিউজ ডেস্ক NKTV+